এয়া হৈছে পাঠিকা বৰ্ণালী ডেকা হৰিভক্ত ছোৱালী নাগাৰা নাম দল বৰচলা চিপাজাৰৰ। আহক আমি কিছু কথা পাতোঁ বৰ্ণালী ডেকাৰ সৈতে। আৰু মই চাব আহিছিলোঁ আজি আমাৰ বৰ্ণালী ডেকাৰ বিশেষ নাম আৰু চিপাজাৰৰ পৰা আহিছে। আৰু চিপাজাৰ এটা কথাই মই জানো, লিকিৰা আৰু জিয়া বুলি কয়, হয়নে? তেনেকৈ ল'ৰাবিলাকক লিকিৰা কয়, ল'ৰাবিলাকক লিকিৰা আৰু ছোৱালীবিলাকক জিয়া বুলি কয়। আৰু বৰ্ণালী ডেকা খুব ভাল, খুব ধুনীয়াকৈ দেখুৱাই আছোঁ আপোনালোকক, ইমান ধুনীয়াকৈ মানে পৰিৱেশন কৰিছে। একদম যেতিয়া কান্দিছে দৰ্শকবিলাকেও কান্দিছে আৰু যেতিয়াই মানে তাল বজাইছে বা ইমান ধুনীয়াকৈ মানে পৰিৱেশন কৰিছে। আচ্ছা, আপুনি কি কৰি আছে? নামৰ বাহিৰে আৰু কি কৰে আপুনি? মই নামৰ বাহিৰে এতিয়া পঢ়ি আছোঁ আৰু মাজে মাজে কেতিয়াবা গান গাওঁ। পঢ়ি আছে, গানো গায়। কি পঢ়ি আছে আপুনি? মই BA 4th চেমিষ্টাৰ পঢ়ি আছোঁ, হিষ্ট্ৰীত মেজৰ আছে। কোন কলেজত? চিপাঝাৰ কলেজ। চিপাঝাৰ কলেজৰ হিষ্ট্ৰীত মেজৰ লৈ পেলাই BA 4th চেমিষ্টাৰ পঢ়ি আছে। সমান্তৰালকৈ এওঁ নাম পৰিৱেশন কৰি আছে। যেতিয়া এক্সাম আহে আৰু নাম থাকে তেতিয়া আপুনি কি কৰে? তেতিয়াতো বহুত দিগদাৰ হৈ যায়, বুক কৰি থৈ দিয়ে, এক্সামো থাকে। তেনেকুৱা বহুত কেইবাৰে হৈছে। যেতিয়া মানে নামৰ সময়তে পৰীক্ষাটো পৰে তেতিয়া মই কি কৰোঁ, ৰাইজক মানে বা কমিটিক ফোন কৰি কওঁ যে আজি মোৰ এনেকুৱা সময়ত পৰীক্ষা আছে, যদি পাৰে আপোনালোকে টাইমটো অলপমান পিছুৱাই দিবা। তেতিয়া তেওঁলোকে সেইটো বুজি পায় আৰু পিছুৱাই দিয়ে এনেকৈ টাইমটো। তেনেকৈ মিলাই যাওঁ আৰু নামত। ৰিলছ বনাই নে আপুনি? ৰিলছ মই নবনাওঁ। ৰিলছ নবনায়। আৰু ইউটিউব চেনেল আছেনে নাই? মোৰ ইউটিউব চেনেল আছে। ইউটিউবত কিবা ব্লগিং চগিং কৰি থাকে? ইউটিউবত মোৰ ব্লগ চেনেল এটা আছে, সেইটো নাম হৈছে নাগৰু উদ্দীপনা ভিডিঅ'ছ। আৰু যিটো মোৰ নামৰ ভিডিঅ' আপলোড কৰোঁ সেইটো হৈছে বৰ্ণালী ডেকা ভিডিঅ'ছ এণ্টাৰটেইনমেণ্ট। আপোনালোকে চাব, ময়ো চাম বাৰু। এই আপুনি ক'লে যে গান গায় আপুনি, তো গান অকণমান সৰুকৈ গুণগুণাই দিব নেকি? অকণমান 30 ছেকেণ্ড মানত। হয় হয়, ঠিক আছে। গাওকচোন। নাহৰ ফুলা বতৰতে মোৰ পাখিলাহি মনৰ মাজত, কোনে আহি আজি গগনা বজাই, হালধি মাহে সুগন্ধি হনা চিকন কোমল দেহৰ ভাজত, কিহে জানো পীৰে পীৰাই যায়। নাহৰ ফুলা বতৰতে মোৰ পাখিলাহি মনৰ মাজত, কোনে আহি আজি গগনা বজাই। ধন্যবাদ। বিহু নাচেনে নাই আপুনি? বিহু নাচোঁ, সৰুৰে পৰা নাচোঁ। বিহু নাচি ভাল পায়, গান গাই ভাল পায়, নাম পৰিৱেশন কৰে। আপোনাৰ ঘৰ কোন কোন আছে? মোৰ ঘৰত মা আছে, দেউতা আছে, ভাইটি ভণ্টি আছে আৰু মোৰ ভণ্টিৰ লগতে নাগাৰা বজাইছে। ভণ্টিয়ে নাগাৰা বজাইছে আৰু এটা পৰিয়াল ক'ব গ'লে চলি আছে। আৰু এওঁলোকৰ জৰিয়তে আৰু বেলেগো সংস্থাপন পাইছে। আৰু নাম, আমাৰ নাম আচলতে সকলোৱে এতিয়া আদৰি লৈছে আৰু এটা ভাল পদক্ষেপ বুলি ক'ব পাৰে। এনেকুৱা বহুত যুৱক যুৱতী ওলাই আহিছে এতিয়া। তেওঁলোকলৈ আপোনাৰ কি মেছেজ থাকিব সৰুকৈ আৰু তেওঁলোকৰ প্ৰতি যিবিলাক মানে শিকিব বিচাৰে? যিসকলে শিকিব বিচাৰে তেওঁলোকে, আজিকালিতো বহুত নামৰ দল ওলাইছে, কিছুমানে কি কৰিছে তাল নাগাৰাখিনি আনিছে, ডাইৰেক্ট নাম শিকিছে, কিন্তু তেওঁলোকে কোনো গুৰু লোৱা নাই। আচলতে নাম শিকিলে হওক বা বেলেগ কিবা শিকিলে হওক, গুৰু ধৰিব লাগে, কাৰণ গুৰু অবিহনে কোনো মানে শিক্ষাৰ মূল্য নাই। আৰু ইয়াৰ গুৰু হৈছে সুভাষ নাথ ডাঙৰীয়া, আমি সকলোৱে জানো। আৰু মই জনা নাছিলোঁ, মই আহি ভাল পালোঁ। আৰু এই যিটো নাম পৰিৱেশন সঁচাকৈ ইমান বেছি সুন্দৰ। বহুতৰ নাম চাইছে আপোনালোকে, ভাইৰেল বহুত পাঠক পাঠিকা ওলাইছে, কিন্তু এওঁৰ নাম এবাৰ আপোনালোকে চাব বা আপোনালোকে আমন্ত্ৰণ কৰিব, তেতিয়া আপোনালোকে নিজে জানিব সঁচাকৈ বৰ্ণালী ডেকা বেলেগতকৈ অকণ ব্যতিক্ৰম। আৰু তেওঁ সঁচাকৈয়ে আধ্যাত্মিকতা ধৰি ৰাখিছে, আমাৰ নামৰ যিটো অস্তিত্ব মহত্ব ধৰি ৰাখিছে। আৰু আপোনালোকে বহুত বেছি শুভেচ্ছা জ্ঞাপন কৰিছোঁ এই চেগতে।